আজি কিছু সময়ৰ আগত গুৱাহাটী ইউনিভাৰ্চিটি BA BC BCom যেটো 5th সেমিস্টার আছে তো 5th সেমিস্টার টু ফাইনাল এক্সামিনেশন 2025 আছে তো 2025 ৰ এক্সামিনেশনৰ ফৰ্ম ফিল আপটো আৰম্ভ হৈছে তো তোমালোকৰ নিজৰ মোবাইলৰ যোগেদি তোমালোকে ফৰ্ম ফিল আপটো অনলাইন ফৰ্ম ফিল আপটো কেনেদৰে কৰিবা সম্পূৰ্ণ প্ৰসেস স্টেপ বাই স্টেপ আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো হেকলৈ চাই থকা তো তোমালোকৰ নিজৰ মোবাইলৰ ক্ৰোম বা গুগল ব্ৰাউজাৰ যাবা যাইহনা তোমালোকে সার্চ কৰি দিবা যে guwahati.samar.edu.in এটো তোমালোকে সার্চ কৰিবা তো লিংকটো মই ডেসক্ৰিপচনত দিয়া থাকিব এই ভিডিঅ'ৰ তো তাৰ পৰা তোমালোকে যাব পাৰা তো এটো সার্চ কৰাৰ পিছতে তোমালোকৰ যেটো প্ৰথম ওয়েবসাইট আছে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল তো ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল যেটো হবে এটো ক্লিক কৰিবা তো ক্লিক কৰাৰ পিছতে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে অহাৰ পিছতে তোমালোকৰ যেটো ষ্টুডেন্ট সাইন ইন এনৰোলমেন্ট নাম্বাৰ তোমালোকৰ এনৰোলমেন্ট বা ৰেজিষ্ট্ৰেচন নাম্বাৰ যেটো আছে হেইটো তোমালোকে দিব লাগিব হেইটো তোমালোকে দিবা আৰু তাৰ পিছত চাইছে তোমালোকৰ যে পাসওয়ার্ড তো পাসওয়ার্ডটো তোমালোকে দিব লাগিব তো তোমালোকে এনৰোলমেন্ট নাম্বাৰ আৰু পাসওয়ার্ডটো দিবা তো দিয়াৰ পিছতে তোমালোকৰ যেটা দেখিবলৈ পাইছে লগইন অপচন আৰু তোমালোকৰ ৰিসেন্ট পাসওয়ার্ড আৰু নিউ ৰেজিষ্ট্ৰেচন তো কোনোবা যদি পাসওয়ার্ড পাহৰি গৈছে তো ইয়াৰ পৰা তোমালোকে শুদ্ধি কৰিব পাৰা যে ৰিসেন্ট পাসওয়ার্ড মাৰি তোমালোকে এটো চেঞ্জ কৰিব পাৰা তো তোমালোকে পাসওয়ার্ডটো আৰু এনৰোলমেন্ট নাম্বাৰটো মাৰাৰ পিছতে তোমাৰ লগইন অপচন দেখিবলৈ আছে লগইনটো কৰি লবা তো লগইনৰ অপচনত মাৰিলে তোমালোকৰ যেটো নিজৰ যেটো আইডিটো এনেদৰে খোল খাব তো আইডিটো খোল কৰাৰ পিছত ইয়াৰ পৰা তোমালোকে কেনেদৰে ফৰ্ম ফিল আপটো কৰিবা তো এইটো আহা তো এনাউন্সমেন্টটো দিয়া আছে তাত তো এনাউন্সমেন্টৰ ভিতৰত যেটো স্টেপ নম্বৰ 2 বুলি দিয়া আছে যে এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ তো এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ যেটো দিয়া আছে ইয়াৰ পৰা তোমালোকৰ সেমিস্টাৰৰ যেটো ফাইনাল এক্সামিনেশন ফৰ্ম ফিল আপ হয় তো ইয়াৰ পৰা কৰা হয় তো তোমালোকৰ এক্সামিনেশন ফৰ্ম ক্লিক হিয়াৰ বুলি দিয়া আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব তো এনেদৰে হোৱাৰ পিছত যেটো তোমালোকে দেখিবলৈ পাবে এক্সামিনেশন ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশন 5th সেমিস্টাৰ 2025-26 যেটো তোমালোকৰ ৰেগুলাৰ এক্সামিনেশনৰ 2025 ৰ যেটো ফৰ্ম ফিল আপ আছে তো ইয়াৰ পৰা কৰা হয় যেটো ইয়াৰ ওপেন বুলি দিয়া আছে তোমালোকে এটো স্টার্ট হৈছে বা ওপেন হৈছে তো ক্লিক হিয়াৰ ফৰ এক্সামিনেশন যেটো দিয়া আছে তাত ক্লিক কৰিবা আৰু তোমালোকৰ 2 নম্বৰ যেটো দেখিবলৈ আছে ৰেজিষ্ট্ৰেচন ওপেন ফৰ সাপ্লিমেন্টাৰী এক্সামিনেশন 3 সেমিস্টাৰ তো কোনোবা যদি ফাৰ্স্ট সেমিস্টাৰৰ কাৰোবা যদি এৰিয়াৰ আহিছে তো হেটো ফৰ্ম ফিল আপ সাপ্লিমেন্টাৰী বুলি দিয়া আছে তাৰ পৰা তোমালোকে এটো ক্লিক কৰি লবা ইয়াৰ ওপৰত এখন ভিডিও বনা আছে তো এই ভিডিওটো ডেসক্ৰিপচনত দিয়া থাকিব তোমালোকৰ এৰিয়াৰ সকলে কেনেদৰে কৰিবা ফৰ্ম ফিল আপটো হেটো তোমালোকে চাই লবা তো তোমালোকে যে 5th সেমিস্টাৰৰ যেটো ৰেগুলাৰ বেছৰ ফৰ্ম ফিল আপ আছে হেটো কেনেদৰে কৰিবা যেটো ৰেজিষ্ট্ৰেচন ওপেন ফৰ ৰেগুলাৰ এক্সামিনেশন যেটো দিয়া আছে যে তাৰ পিছতে যেটো ক্লিক হিয়াৰ ফৰ এক্সামিনেশন বুলি দিয়া আছে তো তাত ক্লিক কৰিবা ক্লিক হিয়াৰ ফৰ এক্সামিনেশন ফৰ্ম বুলি দিয়া আছে তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব তাইলে তোমালোকৰ নামটো আহিব তোমালোকৰ এনৰোলমেন্ট নাম্বাৰ আহিব তোমালোকৰ কোন কলেজৰ পৰা তোমালোকৰ সম্পূৰ্ণ ডিটেইলছটো আহি পৰিব তো আহিলে তাৰ পিছত তোমালোকে অলপ টনপিলে আহিবা তো টনপিনে আহিলে তোমালোকে দেখিবলৈ পাবা যে তোমালোকৰ যেটো এক্সামিনেশন সিজন তো এক্সামিনেশন সিজনটো তোমালোকে দেখিবলৈ পাবা আৰু তোমালোকৰ ইয়াত এটা ই সিলেক্ট কৰিব লাগিব যে সিলেক্ট PWD পাৰসন উইথ ডিসএবিলিটি স্ট্যাটাস তো তোমালোকৰ যদি PWD সাৰ্টিফিকেট কাৰোবাৰ থাকে তো তিনহলে সাৰ্টিফিকেট শো কৰিব লাগিব তো PWD সাৰ্টিফিকেট থাকিলে এটো শো কৰিলে তোমালোকক সম্পূৰ্ণ এক্সামিনেশন ফ্ৰী ফিজটো ফ্ৰী পাবা তো যিসকলৰ PWD সাৰ্টিফিকেট আছে এটো তোমালোকে সিলেক্ট কৰিবা আৰু যিসকলৰ নাই হেটো তেওঁলোকে নট এপ্লিকেবল বুলি দিয়া আছে তাত ক্লিক কৰিবা নট এপ্লিকেবল ক্লিক কৰাৰ পিছতে তোমালোকৰ দেখিবলৈ কোৰ্স সিলেকশন তো তোমালোকৰ যেটো 5th সেমিস্টাৰৰ যি কোন সাবজেক্ট যি কেটা সাবজেক্ট লৈ তোমালোকে পঢ়ি আছা বা তোমালোকৰ যেটো কোৰ্স সিলেকশন কৰিছিল সেই সাবজেক্ট খিনি তোমালোকৰ আগত আহিব যে তোমালোকৰ কোন সাবজেক্ট পঢ়ি আছা তোমালোকৰ 5th সেমিস্টাৰত সেই গোটেইখিনি সাবজেক্ট আহিব তো এইটো তোমালোকৰ এইকেইটা সাবজেক্টে তোমালোকৰ ফাইনাল এক্সাম দিব লাগিব আৰু ইয়াৰ ওপৰত তোমালোকৰ এডমিট কাৰ্ডটো ওলাব তো এনেদৰে হোৱাৰ পিছত তোমালোকে যেটো দেখিবলৈ সাবমিট অপচন বুলি দেখিবলৈ পাইছা তো সাবমিট অপচন দেখিবলৈ পাইছা তাত সাবমিটটো কৰি দিবা তো সাবমিটটো কৰাৰ পিছতে তোমালোকে দেখিবলৈ পাবা অলপ টনপিলে যে এক্সামিনেশন ফি ডিটেইলছ তো তোমালোকৰ এক্সামিনেশন ফি ডিটেইলছ তো তোমালোকৰ এক্সামিনেশনৰ ফি কিমান হেটো তোমালোকে চোৱা আৰু যেটো তোমালোকৰ এই ফৰ্ম ফিল আপটো তোমালোকৰ আজিৰ পৰা যেটা আজি 24 নৱেম্বৰ তো আজি 24 নৱেম্বৰৰ পৰা তোমালোকৰ কিমান 28 নৱেম্বৰ লৈকে হেটোহে চলিব তো এক্সামিনেশন ফি দিয়া যে কিমান তো এক্সামিনেশন ফি হল তোমালোকৰ 980 টকা আৰু তোমালোকৰ এনৰোলমেন্ট যেটো ফি যে তোমালোকৰ নামভৰ্তি যেটো মাসুল হেটো আছে তোমালোকৰ 200
50 টকা তো সৰ্বমুঠ কিমান তো সৰ্বমুঠ তোমালোকৰ 1230 টকা অনলাইন পেমেন্ট কৰিব লাগিব তো তোমালোকৰ যিসকল ছাত্ৰ ছাত্ৰী 5th সেমিষ্টাৰ পঢ়ি আছে তেওঁলোকৰ যেহেতু এই বৰ্ষত যেহেতু এক্সামিনেশ্যন ফিটো বাঢ়িছে যে 250 টকা তোমালোকৰ ইনৰলমেন্ট ফিটো বা এইবাৰ তোমালোকৰ দিব লাগিব তো কিমান দিব লাগিব অনলাইন পেমেন্ট 1230 টকা দিব লাগিব তো 1230 টকা যিসকল ছাত্ৰ ছাত্ৰী আজিৰ পৰা 28 নৱেম্বৰলৈকে যিসকল ছাত্ৰ ছাত্ৰী কৰিব তেওঁলোকৰ 1230 টকা দিব লাগিব অনলাইন আৰু কোনোবাই যদি যে 28 তাৰিখৰ পিছত যদি এটো অনলাইন কৰিবলৈ যায় তো তেনেহলে ফৰ্ম ফিল আপটো কৰিবলৈ যায় তো তেনেহলে তোমালোকৰ ফাইন দিব লাগিব কিমান 550 টকা আৰু ফাইন দিব লাগিব তো তাৰ কাৰণে তোমালোকে সকলে 28 তাৰিখৰ আগতে কৰি লবা এটো তোমালোকৰ টোটাল 1230 টকা পেমেন্ট কৰিব লাগিব যদি 28 তাৰিখৰ পিছত কৰে তেনেহলে কিন্তু তোমালোকৰ আৰু তোমালোকে 525 টকা তোমালোকে ফাইন দিব লাগিব তাৰ কাৰণে তোমালোকে 28 তাৰিখত আগতেই তোমালোকে কৰি লবা তো তোমালোকৰ তো 1230 টকা কেনেদৰে পেমেন্ট কৰিবা তো ইয়াত যেহেতু তোমালোকে দিয়া আছে ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট তো ক্লিক হিয়াৰ ফৰ এক্সামিনেশ্যন ফি পেমেন্ট বুলি যেটো দিয়া আছে তাত ক্লিক কৰিবা ইয়াৰ পৰা এক্সামিনেশ্যন ফি পেমেন্ট কৰা হয় তো তাত ক্লিক কৰি তোমালোকৰ পেমেন্ট ডিটেইলছটো আহিব যে তোমালোকৰ পেমেন্ট ডিটেইলছটো আহিলে তোমালোকৰ নামটো দেখিবলৈ পাবা যে তোমালোকৰ নামটো কি আছিল আৰু তোমালোকৰ ৰেফাৰেন্স নাম্বাৰটো আহিব তো তোমালোকৰ ৰেফাৰেন্স নাম্বাৰ কিমান আৰু তোমালোকৰ সাৰ্ভিস টাইপটো আহিব সাৰ্ভিস টাইপ ষ্টুডেন্ট এক্সাম ফি 2025 জুলাইটো আহিব আৰু তোমালোকৰ এমাউন্ট তো এইটো কিমান তোমালোকৰ এমাউন্ট দিব লাগিব বা অনলাইন পেমেন্ট কৰিব লাগিব যে 1230 টকা তোমালোকৰ 5th সেমিষ্টাৰৰ ছাত্ৰ ছাত্ৰীসকলৰ এই বৰ্ষত পেমেন্ট কৰিব লাগিব যেটো ৰেগুলাৰ এক্সামিনেশ্যনৰ 2025 ৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ আছে হেতু কিমান দিব লাগিব 1230 টকা পেমেন্ট কৰিব লাগিব তো ক্লিক হিয়াৰ টু মেক পেমেন্ট বুলি দিয়া আছে তো তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকে দেখিবলৈ পাবা যে তোমালোকে ইউপিআই আহিব তো ইউপিআই যেটো দিয়া আছে তোমালোকে বহু পদ্ধতিৰে ইয়াৰ পৰা তোমালোকে এক্সাম ফৰ্মৰ যেটো পেমেন্ট আছে পেমেন্টটো কৰিব পাৰা তো ইউপিআই যেটো দিয়া আছে ইউপিআই ৰ যেটো তাত ক্লিক কৰিবা ইউপিআই ৰ ক্লিক কৰিলে তোমালোকৰ আগত এনে আহিব কিন্তু আহিলে তোমালোকৰ শো কিউআৰ কোড বুলি আহিব তো শো কিউআৰ কোডত মাৰি দিবা তো শো কিউআৰ কোডত মাৰিলে তোমালোকৰ এমাউন্ট আহিব 1230 টকা আৰু তোমালোকৰ চাৰ্জ আহিব জিএসটি 0 টকা আৰু তোমালোকৰ টোটাল চাৰ্জ কিমান হেতু আহিব যে 1230 টকা তোমালোকৰ কন্টিনিউ এন্ড পেবিলিটি দিয়া আছে তো তাত ক্লিক কৰিবা তো কন্টিনিউ এন্ড পেবিলিটি মাৰিলে তোমালোকৰ যেটো কিউআৰ কোড আছে তো কিউআৰ কোডটো গুৱাহাটী ইউনিভাৰ্সিটিটো কিউআৰ কোডটো এনেদৰে খোল খাব তো হেতু তোমালোকে স্ক্যান কৰি হনা তোমালোকে এটো 1230 টকা তোমালোকে এটো পেমেন্ট কৰিব লাগিব তো 1230 টকা তোমালোকে পেমেন্ট কৰিলে অলপ পিছতে তোমালোকে লগে লগে যেটো পেমেন্ট ৰিসিপ্ট তো পেমেন্ট ৰিসিপ্টটো তোমালোকৰ আগত খোল খাব তো এই পেমেন্ট ৰিসিপ্টটো তোমালোকে প্ৰিন্ট কৰি হনা তোমালোকৰ নিজৰ কলেজত তোমালোকে জমা দিবা আৰু তোমালোকৰ যে এক্সামিনেশ্যনৰ যেটো সেন্টাৰ ফি তোমালোকৰ কলেজৰ ফি তোমালোকৰ সেন্টাৰ ফি তোমালোকে দিব লাগিব হেতু তোমালোকে কলেজত যাই তোমালোকে অফলাইনত সেন্টাৰ ফিটো দিবা তো এনেদৰে তোমালোকৰ যেটো 5th সেমিষ্টাৰৰ ফৰ্ম ফিল আপ আছে তো ফৰ্ম ফিল আপটো এনেদৰে কৰিব পাৰা তো ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱৰ লগত বেছি শেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু বান্ধৱ সকলে মোবাইলৰ যোগেদি যেটো 5th সেমিষ্টাৰৰ গুৱাহাটী ইউনিভাৰ্সিটিৰ যেটো ফৰ্ম ফিল আপ আছে তো যাতে কৰিব পাৰে তো এইটো তাৰ কাৰণে ভিডিওটো শেয়াৰ কৰি দিবা তো আজিৰ ভিডিওটো ইমান আছে ভিডিওটো একলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ